হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আৰু পানী চাব আহিছোঁ গাইছ আজি। সেইফালে চোৱা, মানে ধাৰাসাৰ বৰষুণ দিয়াৰ ফলত এই অৱস্থা হৈছে আমাৰ। এইফালে চোৱা, ঘৰ মানে উঠে আৰু সেই চোৱা বাৰীত পানী উঠে আৰু এইফালে মানে আমাৰ ইফালে বানপানী হৈ গৈছে গাইছ, পথাৰত এইফালে চোৱা। আমাৰ ইফালে এই অৱস্থা আৰু দুহিলে চাইডে আৰু কি হৈছে আৰু ক'ব নোৱাৰোঁ আৰু এই চোৱা। আৰু গুৱাহাটী টাউনতো এনেকুৱা মানে হৈছে বানপানী। আৰু এইফালে চোৱা, আমাৰ ইফালে হৈছে আৰু গুৱাহাটীত কিয় নহ'ব? গুৱাহাটীততো আৰু অলপ বৰষুণ আহিলেই বানপানী হয়। আৰু এতিয়াতো ক'বই ভাল আৰু নিউজত দেখি আছোঁ তামান বানপানী হৈছে গুৱাহাটী। সেইফালে আমাৰ ইফালে হৈছে বহুত। গৈ আছোঁ চাব, এইফালে পানী চাব আহিছোঁ। আৰু আপোনালোকৰ ফালে বানপানী হৈছে নে নাই কমেণ্ট কৰি জনাবাচোন গাইছ। আমাৰ ফালে কিন্তু বানপানী হৈ গ'ল। এইফালে চোৱা, এই চোৱা পানী পানী, চাৰিওফালে পানী পানী। এইফালে চোৱাচোন গাইছ, মানে তাহাঁতৰ বাৰীত উঠে আৰু বেছি টাইম নাই আৰু সেই চোৱা, তাহাঁতৰ ঘৰত উঠে আৰু পানী। আৰু এইফালে এই বগা হৈ গৈছে পাথাৰ চোৱা। আমাৰ ফালে ঘৰ নুডুবে, আমাৰ ফালে যদি ঘৰ ডুবে নহয় গাইছ, বকৰ গুৱাহাটীৰ মানুহ শেষ হৈ যাব। এইফালে চোৱা পানী পানী চাৰিওফালে, এনেকুৱা অৱস্থা হৈছে নহয় বা। বাপৰে বাপ, বিল নিচিনা হৈ গৈছে এইফালে। আজি আহো মই। এইয়া চোৱা, এই আমাৰ বাকৰাখন চোৱাচোন ডুবি যায় আৰু এইফালে চোৱা বানপানী গাইছ, বানপানী। এই চোৱা আমাৰ পথাৰৰ এনেকুৱা অৱস্থা চোৱা, আমাৰ ইফালে পথাৰত এই অৱস্থা। এই চোৱা দেখাই দিছোঁ আপোনালোকক। আৰু ইহঁতৰ মানে উঠে আৰু ইহঁতৰ অলপ নামনীয়া হয়, সেইকাৰণে ইহঁতৰ মানে এই হেৰিত বাৰীত উঠে আৰু পানী বেছি টাইম নাই। আৰু আজি যদি দিনটো এনেকৈ বৰষুণ দি থাকে নহয় গাইছ, সিহঁতৰ উঠিব আৰু ঘৰত পানী। এই চোৱা আমাৰ অলপ ওখ হয়, আমাৰ ইফালে কিন্তু অলপ নহয়, বানপানী নহয় আমাৰ ইফালে, অলপ ওখ হয় আমাৰ ইটো চাইডে। এনেকা হ'ব বুলি ভবা নাছিলোঁ দেই গাইছ। এই 14 চনত যে আহিছিলে ডাঙৰ বানপানীয়ে, সিটোৱে আহিব নেকি বাৰু সম্ভাৱনা। আৰু সেইটো বানপানীয়ে আহিব চাগে এইবাৰ। এই চোৱা, মানে আমি গুৱাহাটীত আছিলোঁ। আৰু এইফালে আগত চাবলৈ যাওঁ, আৰু এতে যদি পৰো নহয় গাইছ, মৰিব লাগব, মানে বহুত দহা হয়। এইফালে চাইডে চাইডে যাই আছোঁ মই, পাৰ্কেটৰ চাইডে চাইডে। এইফালে চোৱা, এইফালে চোৱা আমাৰ বাকৰাখন ডুবে আৰু তাহাঁতৰ গিৰিঘৰটো দেখিছেনে? মই জুম কৰি দেখা দিছোঁ আপোনালোকক। এইটো চোৱা, ইহঁতৰ আৰু মানে ডুবে আৰু এই চোৱা ৰাস্তাত উঠিছে ইহঁতৰ পানী। অলপ বৰষুণ দিলে তাহাঁতৰ মানে ঘৰত উঠে আৰু পানী। এইফালে চোৱা সাগৰ হৈ গৈছে চোৱা, দেখা দিছোঁ আপোনালোকক। সাগৰ সাগৰ নাও চলাব পৰা হৈ গৈছে। আইও দেখি, আইও চেচ পৰিলোঁ এতিয়া। এইফালে কিন্তু ভেল চলাব ভাল হ'ব, কলগছৰ ভেল। আগতে খেলিছিলোঁ সৰু থাকোঁতে, আৰু আপোনালোকে খেলে নে নেখেলে তেনেকৈ? আমি খেলিছিলোঁ সৰুতে কলগছত এনেকৈ ভেল বনাই, 3-4ডাল কল গছ এনেকৈ হেৰি কৰি, মানে ভাল আৰু ভাল লাগে। এইফালে লাঙি পাতি আছে। ইফালে আমাৰ বৌয়ে তেতিয়া আহিছিলে হেৰি চাবৰ কাৰণে, লাঙি চাবৰ কাৰণে পাই গৈছে দুটামান। আৰু এইফালে জাল, এইফালে আমাৰ বৌয়ে তেতিয়া মাৰিব আহিছিলে। এতিয়া মই চাওঁ ৰ'বা, পাওঁ না নাপাওঁ। এইফালে জালখন এবাৰ দাঙি চাওঁ, পাওঁ না নাপাওঁ, আপোনালোকক দেখাম। মানে বৰষুণ দি আছে এঠুপ দুঠুপ চেকি পেলাই। এইফালে মাছ লাগি চেপা, মাছ লাঙিত মাছ লাগছেনে নাই? লাগিছে আছে এইফালে, এইফালে। আৰু মই এইফালে জাল ডাঙৰ, আমাৰ নবৈ তেতিয়া আহিছিলে। এতিয়া মই চৰি, এইফালে মই এবাৰ দাঙি চাওঁ হা। আইও পাৰিম না নৰিম? নাই, মাছ নাই। আইও গোছ, আইও দেখি ইধাৰে পৰিলে হৈ, মাছ নাই, মাছ নাই। দাঙিলোঁ একবাৰ, এইটো চোৱা। আৰু এইফালে
লাঙি চাই আছে বঢ়িয়া পানী পানী বঢ়িয়া লাগিছে চিকি বানপানী গাইছ এই সাগৰ 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 এনেকা সাগৰ মানে চোৱা মানে বহুত ভাল লাগিছে আৰু কি ধুনীয়া লাগিছে চোৱা যদি নাও থাকিলেও চলালেও হয় মজা লাগে মানে নাৱত আৰু যদি কলপচলাৰ ভেল বনাব পাৰিলেও হয় চলালেও হয় মানে সেইটো চাইডে গেলেও হয় সেইটো চাইডে নদী আছে ভয় লাগে সিফালে যদি যাই পাও নাই অটাই লৈ যাব চাৰিওফালে পানী এইফালে চাৰিওফালে পানী হ'ব বাৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজি এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে আপোনালোকক প্লিজ কমেণ্ট কৰি জনাই দিব নাপাহৰিব এইফালে বাই বাই